অইন বছৰৰ দৰে এইবাৰো উত্তৰ গুৱাহাটীৰ মধ্যম খণ্ড জাহাজঘাটত 5 দিনীয়া কাৰ্যসূচীৰে হনুমান জয়ন্তী পালন কৰা হয়। হনুমান জয়ন্তী উপলক্ষে অগণন ভক্তৰ উপস্থিতি পৰিলক্ষিত হয়। প্ৰায় 2000 ভক্তই হনুমান চালিচা পাঠ কৰিব। এক আধ্যাত্মিক দিশত উত্তৰ গুৱাহাটী। ৰাম ভক্ত হনুমান জয়ন্তীৰ উদ্দেশ্য শান্তি প্ৰচাৰ। সীতারাম আজি আমার এই হনুমান জয়ন্তী মহোৎসৱৰ অন্তিম দিন তথা 5 নম্বৰ দিন। আজি আমাৰ ৰাতিপুৱাৰ ভাগত এতিয়া মহাবলী শ্ৰী হনুমানজীৰ অভিষেক চলি আছে। অভিষেকৰ পিছতেই এই হনুমানজীক শৃংগাৰ হ'ব। হনুমানজীক শৃংগাৰ কৰাৰ পিছত তেওঁ হনুমান জয়ন্তী মণ্ডপলৈ তেওঁক নিজ তাতে প্ৰতিষ্ঠা কৰা হ'ব আৰু ইয়াৰ পিছতেই প্ৰায় 20,000 ভক্তৰ উপস্থিতিত আমাৰ প্ৰায় 2.5 লাখ হনুমান চালিচা আজি পাঠ হ'ব আৰু হনুমান চালিচা পাঠ সমাপ্তিৰ পিছতেই সমূহ ৰাইজৰ বাবে আমাৰ মহাপ্ৰসাদৰ ব্যৱস্থা আছে। সকলোৱে ভোগ গ্ৰহণ কৰিব। সন্ধিয়াৰ সময়ত সাংস্কৃতিক অনুষ্ঠান আছে। আজিৰ দিনটোৰ কাৰ্যসূচী আমাৰ ইমানে। আৰু কিমানমান যাত্ৰী আৱিৰ্ভাৱ হ'ব আজিৰ দিনটোত? আজিৰ দিনটোত আমাৰ যাত্ৰী আমি অনুমান কৰিছোঁ যে প্ৰায় সমগ্ৰ অসম তথা ভাৰতবৰ্ষৰ পৰা প্ৰায় 20,000 ভক্তৰ আজি আগমন ঘটিব। আপোনাৰ দূৰ দূৰণিৰ পৰা আপোনাৰ পুৰোহিতটো আহিছে কিজানি? দূৰ দূৰণিৰ পৰা আমাৰ কাশী বিশ্বনাথৰ পৰা আমাৰ পুৰোহিতসকল আগমন ঘটিছে। ইতিমধ্যে তেওঁলোকে আজি আমাৰ যজ্ঞৰ পূৰ্ণাহুতি আছে। ইয়াতে হনুমান যজ্ঞ চলি আছে। হনুমান যজ্ঞৰ পূৰ্ণাহুতি হ'ব আৰু আমাৰ চব আটাইখিনি পুৰোহিত আমাৰ কাশীৰ পৰাই ইয়ালৈ আহিছে। উত্তৰ গুৱাহাটীৰ পৰা গুণিন দাসৰ ৰিপৰ্ট N24 আছাম।